পোনপ্ৰথমে মোৰ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকললৈকে টিচাৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই আজি এটি নিজে লিখা কবিতা কৰিবলৈ ওলাইছোঁ। কবিতাটোৰ নাম হ'ল শিক্ষক। সকলো শিক্ষকে মন্দিৰত বাস কৰে। সকলো শিক্ষকে ছাত্ৰক আঙুলিত ধৰাই পাৰ কৰাই ৰাস্তা আৰু টকমকালিৰ ঘণ্টা বজায়। অ আ ক খ শিকাই মুখস্থ কৰাই নেওতা শ্ৰুতলিপি দিয়ে শুদ্ধ কৰাই বানন, যাতে আমি ভুল নকৰোঁ। শুদ্ধকৈ লিখিবলৈ নিজৰ নাম আৰু শুদ্ধকৈ মচিবলৈ আমাৰ চহী। হাজিৰা বহীত নতুবা চুক্তি পত্ৰত তেওঁ শিকাই আমাক একৰ লগত এক যোগ দিলে দুই, দুইৰ পৰা দুই বিয়োগ দিলে শূন্য। তেওঁৱেই শিকাই আমাক আমাৰ শূন্যৰ কি অসীম মূল্য, শূন্যৰ কি নিদাৰুণ হাহাকাৰ। তেওঁৱেই শিকাই আমাক গোটেই জীৱন যোগ ব্যায়াম কৰিবলৈ, গোটেই জীৱন শূন্য হোৱাৰ পৰা বাচিবলৈ। তেওঁৱেই শিকাই পুৰণিৰ লগত বৰ্তমান যোগ দিবলৈ। তেওঁৱেই ৰচনা কৰিবলৈ শিকাই জীৱনৰ লক্ষ্য। পৰীক্ষা বহীত নম্বৰ পাবলৈ নহয়, স্থিৰ কৰিবলৈ ভৱিষ্যতৰ সপোন। ধন্যবাদ।